বিচ্ছেদৰ পিছত ব্যভিচাৰী পত্নীক দিব নালাগে ভৰণ পোষণ। অনৈতিক কাৰ্যত লিপ্ত থকা পত্নীক ভৰণ পোষণৰ যোগ্য নহয়। 1 বছৰৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। চাওক গুৰুত্বপূৰ্ণ খবৰ। বিচ্ছেদৰ পিছত ব্যভিচাৰী পত্নীক দিব নালাগে ভৰণ পোষণ। অনৈতিক কাৰ্যত লিপ্ত থকা পত্নীৰ ভৰণ পোষণৰ যোগ্য নহয়। 1 বছৰত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। অন্য পুৰুষৰ সৈতে সম্পৰ্ক থকা বিবাহিত মহিলাক শিক্ষা দিলে আদালতে। বিচ্ছেদৰ পিছত পূৰ্বৰ স্বামীৰ পৰা ভৰণ পোষণ বিচাৰিছিল এগৰাকী মহিলাই, কিন্তু মহিলাগৰাকীৰ বিৰুদ্ধে আছিল এক গুৰুত্বপূৰ্ণ অভিযোগ। বিবাহৰ পিছতো আন পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ আনিছিল স্বামীয়ে। পিছত সেই অভিযোগটো সত্য প্ৰমাণিত হৈছিল। গোচৰটোক লৈ এইবাৰ দিল্লীত উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ ৰায়। মহিলাগৰাকী ভৰণ পোষণ পোৱাৰ যোগ্য নহয় বুলি ক'লে আদালতে। পৰৱৰ্তী খবৰ। ফ্লপ হ'ব, মেগা ফ্লপ হ'ব, সুপাৰ ডুপাৰ ফ্লপ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্লপ হ'ব। 10 ছেপ্টেম্বৰৰ পিছত ৰাইজে মুখ্যমন্ত্ৰীক হাঁহিব। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ গৌৰৱ গগৈ। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। ফ্লপ হ'ব, মেগা ফ্লপ হ'ব, সুপাৰ ডুপাৰ ফ্লপ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 10 ছেপ্টেম্বৰৰ পিছত মুখ্যমন্ত্ৰীক ৰাইজে হাঁহিব। মুখ্যমন্ত্ৰীৰ নাটক এতিয়া সকলোৱে বুজি পোৱা হৈছে। তেওঁলোকে নাটক কৰক, আমি তেওঁলোকৰ ভোট চোৰ আৰু গৰু চোৰ উদঙাম। আগৰ দৰে চেহেৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভয় শংকাত ঘামি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰা। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে। 10 ছেপ্টেম্বৰত সকলোক ফাদিম কৰিম বুলি হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ। ফুলেৰা পঞ্চায়তৰ দ্বাৰা চৰকাৰ চলাইছে বিজেপিয়ে। বিজেপিৰ কৰ্মকাণ্ডক জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তৰ লগত তুলনা কৰিলে আম আদমীয়ে। চাওক সবিশেষ। দিল্লীত বিজেপি চৰকাৰৰ আজব কৰ্মকাণ্ড। ফুলেৰা পঞ্চায়তৰ দ্বাৰা চৰকাৰ চলাইছে বিজেপিয়ে। চৰকাৰী বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে দেখা গ'ল স্বামী। দিল্লীৰ একাংশ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। মুখ্যমন্ত্ৰীৰ কাষতে চকী লগাই বিষয়াসকলক সাক্ষাৎ কৰিছিল স্বামী মনীষ গুপ্তাই। বিজেপিৰ এই কাৰ্যকলাপক অসাংবিধানিক আখ্যা বিৰোধীৰ। জনপ্ৰিয় ৱেব ছিৰিজ পঞ্চায়তৰ লগত তুলনা কৰিলে আম আদমী পাৰ্টীয়ে। পঞ্চায়ত ৱেব ছিৰিজত প্ৰদানৰ কাম কৰিছিল তেওঁৰ স্বামীয়ে। দিল্লীতো ঠিক সেইদৰে চলিছে নেকি চৰকাৰী কৰ্মকাণ্ড। দিল্লীত বিজেপি চৰকাৰৰ আজব কৰ্মকাণ্ড। পৰৱৰ্তী খবৰ। এবাৰ কংগ্ৰেছে প্ৰতাৰণা কৰাৰ প্ৰত্যুত্তৰ দিব মুছলমানে। জলগাঁৱত AIUDFৰ বৃহৎ যোগদান কাৰ্যসূচী। 500ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে যোগ দিলে আজমলৰ AIUDFত। চাওক সবিশেষ। কংগ্ৰেছ এৰি AIUDFলৈ শ শ মুছলমান। কংগ্ৰেছে প্ৰতাৰণা কৰাৰ প্ৰত্যুত্তৰ দিব মুছলমানে। 500ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে যোগ দিলে আজমলৰ AIUDFত। দলগাঁৱত AIUDFৰ বৃহৎ যোগদান কাৰ্যসূচী। বিধায়ক মুজিবুৰ ৰহমানৰ উপস্থিতিত AIUDFত যোগ দিলে শ শ মুছলমানে। কংগ্ৰেছে মুছলমানক ভয় খুৱাই কেৱল ভোট লৈ আহিছে। মুছলমানৰ কঠিন সময়ত তেওঁলোকে আমি মাত মাতিবলৈ দেখা নাই। কংগ্ৰেছ এৰি AIUDFলৈ শ শ মুছলমান। পৰৱৰ্তী খবৰ। আজি কংগ্ৰেছত যোগ দিব সদ্য পদত্যাগী বিজেপি আৰু অগপৰ 3 প্ৰাক্তন বিধায়কে। দিল্লীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ শীৰ্ষ নেতাৰ উপস্থিতিত যোগদান কাৰ্যসূচী আৰম্ভ হ'ব। চাওক সবিশেষ। আজি কংগ্ৰেছত যোগ দিব সদ্য পদত্যাগী বিজেপি আৰু অগপৰ 3 প্ৰাক্তন বিধায়কে। বিজেপি এৰি কংগ্ৰেছলৈ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া, ডক্টৰ মানসিং ৰংপি আৰু কমলপুৰৰ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাই যোগ দিব কংগ্ৰেছত। দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতাৰ উপস্থিতিত যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত উপস্থিত থাকিব APCCৰ সভাপতি গৌৰৱ গগৈ। বিয়লি 4:30 বজাত অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী। আজি কংগ্ৰেছত যোগ দিব সদ্য পদত্যাগী বিজেপি আৰু অগপৰ 3 প্ৰাক্তন বিধায়কে।